এটি ভয়ঙ্কৰ ঘটনা ঘৰৰ ইনভাৰ্টাৰ লাইট ফেন ঘৰৰ লাইনৰ মিটাৰৰ লগতে জিঅ' ৱাইফাইৰ সকলো বয়বস্তু হৈ পৰিল ছিন্ন বিচ্ছিন্ন আৰু এই ঘটনা সংঘটিত হৈছে গোলকগঞ্জৰ বিষ্ণুদৈত আজি ৰাতিপুৱা প্ৰায় 5:30 সংঘটিত হয় এই ভয়ঙ্কৰ ঘটনা আৰু গোলকগঞ্জৰ বিষ্ণুদৈত সংঘটিত হয় ৰাতিপুৱা আজি এই ঘটনা বিষ্ণুদৈত আব্দুল হাই নামৰ ব্যক্তি এজনৰ ঘৰত সংঘটিত হয় এই ঘটনা ঘৰৰ ইনভাৰ্টাৰ লাইট ফেন ঘৰৰ লাইনৰ মিটাৰৰ লগতে জিঅ' ৱাইফাইৰ সকলো বয়বস্তু হৈ পৰিছে ছিন্ন বিচ্ছিন্ন আজি ৰাতিপুৱা পৰা বৰ্জ্যপাতত আব্দুল হাই নামৰ ব্যক্তিজনৰ ঘৰৰ ইনভাৰ্টাৰ লাইট ফেন ঘৰৰ লাইনৰ মিটাৰৰ লগতে জিঅ' ৱাইফাইৰ সকলো বয়বস্তু হৈ পৰিল ছিন্ন বিচ্ছিন্ন আমি সেই দৃশ্যাংশ টাইমছ অফ ধুবুৰীৰ সমূহ দৰ্শকক দেখুৱাই আছোঁ কেনেদৰে আজি ৰাতিপুৱা অহা বৰ্জ্যপাতত এই আব্দুল হাই নামৰ ব্যক্তিজনৰ ঘৰৰ সকলো বিজুলী সামগ্ৰী এনেদৰে ছিন্ন বিচ্ছিন্ন হৈ পৰিছে ঘৰৰ লাইট ফেন ইনভাৰ্টাৰকে ধৰি জিঅ' ৱাইফাই আদি সকলো বিজুলীজাতীয় বয়বস্তু হৈ পৰিছে ছিন্ন বিচ্ছিন্ন আৰু এই অঘটন সংঘটিত হৈছে আজি পুৱা প্ৰায় 5:30 গোলকগঞ্জৰ বিষ্ণুদৈত সংঘটিত হৈছে এই অঘটন আৰু বিষ্ণুদৈৰ আব্দুল হাই নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হয় এই ঘটনা আজি ৰাতিপুৱা অহা বৰ্জ্যপাতত আব্দুল হাই নামৰ ব্যক্তিজনৰ ঘৰৰ ইনভাৰ্টাৰ লাইট ফেন ঘৰৰ লাইনৰ মিটাৰৰ লগতে জিঅ' ৱাইফাইৰ সকলো বয়বস্তু এনেদৰে হৈ পৰিছে ছিন্ন বিচ্ছিন্ন আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ পোনে পোনে চেষ্টা কৰিছোঁ কেনেদৰে এক অঘটন সংঘটিত হৈছে গোলকগঞ্জৰ বিষ্ণুদৈ আব্দুল হাই নামৰ এই ব্যক্তিজনৰ বাসগৃহতে আজি ৰাতিপুৱা অহা 5:30 বৰ্জ্যপাত অহা সময়ত কেনেদৰে ঘৰৰ ইনভাৰ্টাৰ লাইট ফেন ঘৰৰ লাইনৰ মিটাৰৰ লগতে জিঅ' ৱাইফাইৰ সকলো বয়বস্তু এনেদৰে ছিন্ন বিচ্ছিন্ন হৈ পৰিছে সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ আৰু এইজনে সেইজন ব্যক্তি যিজন ব্যক্তিৰ ঘৰত এনেদৰে জিঅ' ৱাইফাইৰ পৰা আদি কৰি সকলো বিজুলীজাতীয় সামগ্ৰী আজি ৰাতিপুৱা অহা 5:30 অহা বৰ্জ্যপাতত এনেদৰে ছিন্ন বিচ্ছিন্ন হৈ পৰে আব্দুল হাই বিষ্ণুদৈ পাদোয়ান আজি সকালে বিজলি পড়িয়া একদম ঘরের যা বস্তু আছে মিটার লাইনের যত বস্তু আছে সম্পূর্ণ একেবারে জ্বলি গেছে কিন্তু খালি আমরা মানুষগুলো যে বাঁচিছি এটাই ধন্যবাদ লাইনের কোনো জিনিস বাকি নেই মিটার ইনভার্টার যা আছে বোর্ড ফোর্ড যা আছে সম্পূর্ণ জ্বলি গেছে মানুষের কোনো ক্ষতি হয় না মানুষের মালিকের আশীর্বাদে মানুষের কোনো ক্ষতি হয় নাই কটার সময় এমন হয়েছে আজি রাতি ভোর 5টা 5:30 সময় এটা রাইজক কি জানাবো রাইজক কি জানা কয় রাইজক আর কি কম রাইজক তো কোনো করার উপায় নেই এটা হচ্ছে উপর মালিকের তরফ থেকে হচ্ছে এটা আর কি কম রাইজের সাবধানের উপর কি করবো রাইজের তো সবাই সাবধান হয়ে থাকবে লাগবে রাইজের সবার সাবধান হয়ে থাকা লাগবে আর কি ইনভার্টার থাকলে মানে আমার একটা ভুল হয়েছে ইনভার্টারটা কানেকশনটা বন্ধ করে দিয়ে না আসে না এই কারণে মনে হয় এইরকমই হয়েছে আর কি কানেকশনটা বন্ধ করে দিলে গেলে এরকম না হলে মনে হয় আমার তো এটা ধান্দা নেই ভোর 5:30 সময় এরকম হচ্ছে আমার তো ঘুমোতেই আসলাম ঘুমোর থেকে আমরা একদম একেবারে সবাই একে সত্যি বিজনেস থেকে উঠে গেছি উঠেই দেখি এইরকম হয়েছে অবস্থাটা